আজি কিন্তু গধূলিকে একদম জুই লাগিব। কিমান দিনৰ মূৰত আমাৰ গাঁৱত বিয়া এখন হৈছে। আয়ো বুঢ়া বিয়াহে কিবা। যিয়ে নহওক বিয়াতো কোনোবাই পাতিছেতো। সেইটো বাৰু হয়। আজি কিন্তু গধূলিকে সৰু সুৰাকে হ'লেও খৰচা এটা উলিয়াব লাগিব। খৰচাটো খৰচাই সেইবোৰ কৰি আকৌ ফূৰ্তিও লাগে নহয়। আৰু লগত কিন্তু মানুহ বেছি নলওঁ দেই, বেছিকে ল'লে আকৌ ভাগতে মালটো কমকে পৰিব নহয়। নলওঁ আমি কেইটাই আৰু। ফুটুকন আজতো ভাই পুৰা খেলা হবে। ফুটুকন আজি পিছে আমাৰ দৰা ঘৰত খানাটো কি খুৱাব পিছে? এতিয়া কেনেকে গম পাবি? দৰা ঘৰলে পাকটো মাৰিলেহে গম পাম। আমাৰ ভাই লোক। ফুটুকন দৰাই ছোৱালী তহঁতৰ ঘৰ পৰাহে নিব ন? দৰা ঘৰটো দৰা ঘৰ, ছোৱালী ঘৰত পিছে এতিয়া কি খুৱাবি? নাই আমি কি খুৱাম? আমি একো নোখুৱাও। ছোৱালী ঘৰত খানা নোখোৱালে কেনেকে হ'ব আকৌ? তহঁতৰ মাথা মুণ্ড। সেইবোৰ কথা বাদ দে, আমাৰ দৰা ঘৰ পৰা পাক এটা মাৰি আহোঁগে বৈ। আজি গধূলিকে একদম পুৰা জুই লাগিব। আজি কিন্তু দৰা গুঠিব লাগিব আৰু 1000 টকা কিন্তু আমাক লাগিবই, নে কি ক? আৰু কি? খালি পুৰা টান প্ৰশ্ন দুটামান ভাবি থব লাগিব দেই। দৰাই উত্তৰ দিব নোৱাৰিলেহে আমি পইচাটো পাম। নো টেনচন ভাই লোক, এনেকুৱা খাতাৰনাক প্ৰশ্ন সুধিম। দৰাটো বাদ দে, দৰা বাপেকেও আমাক উত্তৰ দিব নোৱাৰে। আজি মুঠতে একদম আংকুল, মই কিন্তু এটা কথা বুজি পোৱা নাই দেই। আপুনি এবাৰ বিয়া পাতিলে, আকৌ একেজনী মাইকীৰ লগত আকৌ বিয়া পাতিছে, কেছটো কি? বেলেগ মাইকীৰ লগত আকৌ বিয়া পাতিলেও বেলেগ কথা। বুৰ্বকৰ গুণা চুইছ, এখন বুঢ়া বিয়া বুলি কয়। বুঢ়া বিয়া হোৱাৰ পাছতে বুঢ়া বিয়াখন মাজে মাজে পাতি থাকিব লাগে, তেতিয়াহে চব চিন্তি মতা মাইকীৰ মাজত মৰম চেনেহ দুগুণে বাঢ়ে। কেছটো সেইটো মই এতিয়াহে বুজি পাইছো। ভগৱানী আৰু আপোনাৰ মাজত মৰম চেনেহ দুগুণে বাঢ়িবলৈ বিয়াখন পাতিছে। বেলেগক খালি নকবি, লাজ লাগে নহয়। लाज लागे अंकल, आप ओनली गुस्सा ही नहीं करते, मतलब कभी कभी शर्माते भी हो। দেবেন চব চিন্তি আগফালে আছোন। এইটো ধনিয়াম নহয়নে? মই চাকৰি কৰি ৰিটায়াৰ হৈ গলোগে, তেওঁ বুঢ়া বিয়া পাতিবলৈ সাহস কৰিব নোৱাৰিলো। কিন্তু ধনিয়ামৰ কাম ধান্দা নাই, বেকাৰ নিবনুৱা, দেখো সিয়ে পাতি দিলে। দেবেন, আজি কিন্তু ইচব চিন্তি পুৰা টাইমত যাবি আকৌ, অকণো ইফাল সিফাল নকৰিবি, কাৰণ তই মোৰ ছাতি ধৰা সখী হয়, সখী। ধনিয়াম, তই টেনচন নলবি, 10 মিনিট ভাই আগত যাম, কেতিয়াও পাছত নাযাওঁ। আৰু তই ছাতিৰ বাবে যে টেনচনেই ল'ব নালাগে, মই ঘৰৰ পৰাই বৰছাতি তাম মেলি তোৰ ঘৰলৈ লৈয়ে যাম। বাৰু ঠিক আছে। ভিডিঅ' দি আগৰ মোচনলৈ আনিব লাগিব। এতিয়া নবনাও আৰু অলপ পাছত বনাম। এতিয়া বিছনাখনতে অকমান বাগৰকে মাৰো। আজিকালি অডিয়েন্সবোৰো বেলেগ টেঙৰ হ'ল আৰু আগৰ নিচিনাকে শাক খোৱা ভাত খোৱা ভিডিঅ' বনাই থাকিলে নিচাকে নাচায়। আজিকালি ভিডিঅ'ত পুৰা মাছালা দিব লাগিব, মাছালা, তেতিয়াহে চাব। এতিয়ানো ডেইলি কি মাছালা দিম বিচাৰিয়ে নাপাওঁ নহয়। বজেন মাই ব্ৰো, বোলো ঘৰত আছনে? আজি ধনিয়াম কাইদেউ কোনে পায়? আমি এবাৰকে পাতিব পৰা নাই, দেখো তেওঁ দুবাৰকে পাতিছে। কওক। কি কওক? তই ইমান টাইমে মোৰ ঘৰলৈ যোৱা নাই কেলে? ইটো সিটো কিবা এটা কৰি দিবলৈ ঘৰত চলা আমত টিকা পেলাই বহি আছ। কিনো কৰি দিমগে, ৰভা চভা একো দিয়াই নাই, আকৌ গৈনো কি কৰিমগে? ৰভা নিদিলে কি হ'ব? ভিতৰত ইটো সিটো বেলেগ কৰিবলগীয়া একো কাম নাই আৰু। মই চালা দৰাটো হৈ বিয়া দিনা অকলে অকলে কাম কৰি মৰিছো। বাকীয়ে নাই, তেওঁ এনে কাম কৰিছে। যাওঁ, কি কৰিব লাগে অকমান কৰি দিওঁগে, নহলে বেলেগ কামো দি থাকিব। পেহী, মই এফালৰ পৰা আহোঁগে হা। ৰভা অকমান দিব লাগিছিলে, তেতিয়াহে অকমান বেছি বিয়া লাগিলে হয়। বুঢ়া বিয়াত চব কাম ভাই ভিতৰতে হ'ব, আকৌ ৰভা দি কোনে পইচা খৰচ কৰে?
পইচা খৰচ কৰিব নালাগে নহয়, ৰভা আমি দি দিলো হয়। ৰভাখনহে দি দিবি, এই আকৌ ইটো সিটোহে বস্তু অনা, তাত চালা কম পইচা যাব। অকমান লাগি দিবিহি। বিয়া পাতিছে সেইখন খৰচ নকৰিলে কেনেকে হ'ব বাৰু? मेरे शादी में तो भाई क्या करूंगा मुझे खुद पता नहीं, पर बहुत धमाका होगा, देखने वाले देखते ही रह जाएंगे। ভোলাদা আপুনি ইয়াতে আছে নেকি? কেতিয়া আহিলে? মই একদম ৰাতিপুৱা আহিলো, ৰাতিপুৱা একদম গেনাই মই গৈ বজাৰৰ পৰা মাংস আনিলোগে। হয় নি? কি মাংস? ব্ৰইলাৰ। বাৰু আমাৰ দৰা পয়ালগাহঁত ক'ত গ'ল? ঘৰতে আছেনে? তেহেঁতি ঘৰত নাই, ক'ত গ'ল জানো? ভোলাদা অকমান এইফালে আহিবচোন। তোমালোক অকমান বহাচোন দেই, মই গৈ আহোঁ, কেলে মাতিছে। মাহ হালধি খুৱাই খুৱাই লিপিলেচোন। গেনা কেলে মাতিছিলা? বামুণৰ ওচৰৰ পৰা আহোঁগে, গধূলি আহি পেলাই বামুণক খবৰটো দি থৈ আহোঁগে। বামুণক এতিয়ালৈকে খবৰ দিয়াই নাই নেকি? নাই দিয়া, ভিনদেউৱে কালি পাতুককে পাতো বুলি ক'লে বিয়া, ক'তনো দিয়া হৈছে। একো নাই, এতিয়া পাতুককে দি থৈ আহিমগে। পখিলা বাইদেউ ছোৱালীক মাহ হালধি সানিলেই নেকি? মাহ হালধি সানি দিছো, ফেচিয়েল কৰি দিছো, অলপ পাছত ধুনীয়াকৈ পুখুৰীলৈ নি একদম জুবিয়াই জুবিয়াই গা ধুৱাই দিমগে। দেউতা আমিও এতিয়া তোমাৰ লগতে যাওঁ। নালাগে বুলি কৈছো নহয়, কথা ক'লে নুশুন কেলে? খাবলৈ হ'লে মাৰলে ফোন কৰি দিম, তেতিয়া তিনিওটা গুচি যাবি। এতিয়াই গৈ তাত মাখি মাৰিবিগে নেকি? খাবলেতো ভাই এতিয়া নিদিয়ে, ছোৱালী নি লোৱাৰ পাছতহে খাবলৈ দিব। দে বা ৰাব যেন বোলো বিয়ালে যোৱা নে গলা? কোননো? দেবেন্দা আপুনি বৰষুণ নিদিয়াকে লগত ছাতি লৈ ফুৰিছে যে, হোৱাই? মই ধনিয়ামৰ ছাতি ধৰা নহয় জানো, সেইবাবে ছাতি একদম ঘৰৰ পৰাই লৈ লৈছো। বোলো বিয়ালে নোযোৱা নেকি? বিয়ালে যাবলৈ এতিয়া ঘৰত অকল তীখৰে মহে আছো, মই গ'লে আকৌ তাকো যাব লাগিব নহয়, সেইকাৰণে বোলো অলপ পাছত দুইটা যাম। আমাৰ বজেন ভাই মানে বিয়ালে গ'ল? বিয়ালে গ'ল মানে এতিয়ালৈ নাই, পিছবেলাই গ'ল। একদম বিয়া শেষ হোৱাৰ পাছতে ঘৰলৈ আহিব চাগে। বাৰু তেতিয়াহ'লে তোমালোক আহি থাকিবা, মই গৈ থাকো। দেৰি কৰিবলৈ হ'লে ধনিয়ামে মোক যে একদম কুকুৰে নোখোৱাকে গালি দিব। আমিও গৈ থাকো বৈ, সোনকালে খাই বৈ ঘৰলৈ গুচি আহিম। তই এখন বৰ বিয়া পাইছ হা? যেতিয়াই যাওঁ তেতিয়াই খাবলৈ পাবলৈ। এখন বুঢ়া বিয়া হয়, বুঢ়া বিয়া। যেতিয়াই নাযাওঁ কিয় নিৰ্দিষ্ট এটা সময়তহে খাবলৈ পাবি। তহঁতি ক'ব নোৱাৰা হলি নেকি? 1 কেজি মান চাউল লৈ ললি যে, চাউল মাৰি ধনিয়া বুঢ়া চকু ফুটোৱাম বুলি লৈ নে কি? আৰে দেউতা, দৰা আহিব, চাউলটো মাৰিবই লাগিব না। আহি যা ভাই লোক, আমি ৰেডি হওঁ। তহঁতি ক'ব নোৱাৰা হলি নেকি? ইমানো পাতিব নালাগে, অলপমান থৈ যা। এইকেইটা সঁচাকে বেলেগ মূৰ চুবোৱা ল'ৰা দেই, কথা ক'লে নিচেকে নুশুনে। আমাৰ পিছে কইনাক এতিয়া উলিয়াই মেলি ৰেডি কৰিলে নাই, চাই আহোঁগেচোন। দৰা এতিয়া কিমান টাইমত আহিব ছোৱালী নিবলৈ? আমিতো অকল চাউল মাৰিলে নহ'ব, দৰা গুচাও প্লেনটোতো বনাই থৈছো। আহিবলৈ হ'লে আমাৰ ঘৰলৈ ফোন কৰিব নহয়, গৈ আছো বুলি। ফোন কৰাৰ লগে লগে আমি ৰেডি হ'ব পাৰিম। আমাৰ দৰা ভাগৰ সখী ওলোৱাহিয়ে নাই দেখোন। ওলাবহি বাৰু, সেইবোৰ কথা বাদ দিয়ক। বজেনদা খানাটো কিমান আগবাঢ়িছে? চাউল পাতিছেহে। ছোৱালী আনিবলৈ যোৱাৰ আগতে খানাটো খাই যাম বুলি ভাবিছিলো, মানে সুধো পৰিলে। এতিয়া খানা হৈ গ'লেও বাপুৰাটোক খাবলৈ নিদিয়ে নহয়, ছোৱালী অনাৰ পিছতে খাবলৈ দিব, সেইকাৰণেতো অকমান দেৰিকে খাব পৰাকে বনাইছে। ধনিয়াম বিয়া পাতিছ নে বাৰ্থডে পাতিছ? জাহা তাহা লাই থোপা লগাই দিলি, বহিবলে ভয়, টিকাই চিকাই চট লাগি মৰো বুলি। আমাৰ ঘৰ পোৱালীকেইটাই লগাই দিলে আকৌ। মই তেহেঁতক কিমান নলগাবি ক'লো, নুশুনিলে নহয়, লগাহে এৰিলে। বাৰু ধনিয়ামে ছোৱালী কাৰ ঘৰত থৈছো বুলি কৈছ? ললিতৰ ঘৰত। আচ্ছা। তিলেশ্বৰ, এটা কথা কিন্তু, আজি তই হোমগুৰিত ভালকে মন্ত্ৰ মাৰিবি।
আমাৰ মতা মাইকী দুটাৰ মৰম যদি আগতকৈ দুগুণে নাবাঢ়ে তোক মই জনি মাৰিম। দক্ষিণা লোৱাটোক মই ধোঁৱা ছুটাই দিম। ঐ ধনিয়া, মই থাকোঁতে তই সেইবোৰ অকণো চিন্তা নকৰিবি। হোমগুৰিত বহি লৈ মই এনেকুৱা শ্লোক মাৰিম তহঁতৰ মৰম দুগুণে বাদ দে ৩-৪ গুণে বাঢ়িব। আজি বিয়াখন হৈ যোৱাৰ পাছত কাইলৈৰ পৰা প্ৰমাণ পাবিয়েই নহয়, যাহা দেখিবি অহা মৰমেই মৰম। ঐ পয়া লগা, আজি মানে তই পুৰা চাল দিবি ন? আৰু কি, মামাৰ বিয়াত আৰু ভাগিনে চাল নিদিলে হ'বনে? আমাৰ আৰু এনেকেই দেই, মই বেছি চাল দি ভাল নাপাওঁ। ঐ ল'ৰাকেইটা, বই ছোৱালী আনিবলৈ যাব লাগে। মন্দাৰখিনি চাগে আমাৰ বাবে বাট চাই ৰখি থাকিব পাৰে। এহেঁতি বুলিব মোক নিবলৈ কেতিয়া আহিব। ঐ গেনা পাটনাৰ, তুমিও যাবা নেকি ছোৱালী আনিবলৈ? আৰু কি, মই নগ'লে হ'বনে? গোটেইবোৰ ছোৱালী আনিবলৈ গুচি গ'লে খানা বনোৱা জেগাত যদি কোনো নাথাকে তেতিয়া ৰান্ধনীয়ে মাংস লুকুৱাব নহয়। তেহেঁতি ভাই যিকেইটাহে টিফিন লৈ আহিছে, মানুহ কোনো নেদেখিবলৈ হ'লে দুপদাপ মাংস টিফিনত ভৰাব। ঐ গেনা, হয় আমি চাগে ঠিক কথা কৈছে। তুমি যাব নালাগে, তুমি ঘৰতে থাকা। সঁচাকে খানা বনোৱা জেগাত কোনো নাথাকিবলৈ হ'লে ৰান্ধনীয়ে মাংস বহুত লুকুৱাই দিব। এওঁলোকে আহি পুৰা বিয়া ঘৰত দপদপাই আছে। এওঁলোকৰ কথা বেলেগ, ডেকা দমৰা ল'ৰা আহোঁ বুলি ক'লে ফটককে গুচি আহিব পাৰে। আমি আকৌ পাতককে আহোঁ বুলি ক'লেও আহিব নোৱাৰো নহয়। অহা আগত ইটো নকৰিলে নহয়, সিটো নকৰিলে নহয়। বা দেবেন দা ছাতি ঘৰৰ পৰাই লৈ আহিলে নেকি? ছোৱালী আনিবলৈ পিছে কেতিয়া যাব? কিবা কৈছে নেকি ধনীৰামে? যাওঁৱে আৰু আপোনালৈহে ৱেইট কৰি আছিলো। হয় নেকি? তেতিয়াহ'লে মাতা ধনীৰামক মাতা। হৌৰা ভোলা ভাইটি, যোৱা BMW উলিয়াই লৈ আহাগে। BMW লৈ নাযায় নহয়, ঠালা লৈহে যাব। হেল্ল' ললিত, আমি গৈ আছো আৰু তহঁতি ছোৱালী ৰেডি কৰ। বাৰু ঠিক আছে হ'ব দে, আমি গৈ আছো আৰু। তিলেশ্বৰ, জুই জ্বলাই দিলি নেকি? এনেকুৱা ঠাণ্ডা লাগিছে সেইকাৰণে জ্বলাই দিলোঁ আৰু। যা তাড়াতাড়ি ছোৱালী লৈ আগে। বাৰু ঠিক আছে দে, আমি ছোৱালী লৈ আহোঁগে মানে তই জুইকে ফুৱাই থাক। মোৰ লগত ছোৱালী আনিবলৈ কোন যাবি? তাড়াতাড়ি আহ। আজি ককাইদেউৰ বিয়া। ৰাম, খুৱাব টকৰা খানা। হৰি মোৰ হ'লেও মনত অকমান ভয় লাগে। ধনিয়ামৰ ভনীয়েকক কাপোৰ দেখিছে, বুঢ়ী বয়সত তাই কেনেকুৱা কাপোৰ গাত লগাইছে। ধনিয়াম, ছোৱালী আনিবলৈ কোনোবাই বাৰু ঠালাত উঠি যায়নে? মোৰ টিকাত যিচোঠে বিফুহা উঠি আছে, থেকেচনি কোবত ব্লাষ্ট হৈ যায় বুলিয়ে ভয়। দেবেন, বুঢ়া বিয়াত কোনোবাই ছোৱালী আনিবলৈ BMW লৈ যায় নেকি হা? আৰু তই চিন্তা নকৰিবি, ঠালা একদম লাহে লাহে চলাব। ৰাবজেন, একদম লাহে লাহে দেই, গাত গোটত ধাম ধুম পেলাই নিদিবা। হ'ব, লাহে লাহে যাম। उठा ले आऊंगा तुझे मेरी थाला पे, देखती रह जाएगी सखिया तुम्हारी, मुझे तुमसे प्यार है मुझे तुमसे प्यार है হে ৰাহুল নাই, দৰা আহি আছে বোলে, এইমাত্ৰ মোলৈ ফোন কৰিছিলে। ব'লা ছোৱালী আগফালে লৈ ব'লা। দৰা আহিছে, আহি থাকিবলৈ দিয়ক। দৰা আহি ঘৰ পোৱাহিয়ে নাই, আমাৰ ছোৱালী কি আগফালে ৰখি থাকিব নেকি? নহয়, দৰাই মোক ফোন কৰি ক'লে বোলে আমি গৈ আছো, ছোৱালীক বোলে উলিয়াই মেলি ৰেডি কৰি থ। আমাৰ ছোৱালী ওলাই মেলি একদম টিপটপ হৈ আছে। দৰা আগে আহি আমাৰ ঘৰ পৰহি, তাৰপিছতে ছোৱালী বাহিৰলৈ উলিয়াই নিম। শুন, দৰাক ভৰি আমি দুইজনে মিলি ধুৱাম দেই। যিটো পইচা দিব দুইজনে মিলি সেইটো ভাগ কৰি ল'ম। মই অকলে ধুৱাম বুলিয়ে ভাবিছিলো। হ'ব দে আৰু। তই যে অকলে খোৱা ধান্দাতে থাক, মোৰ যে একদম খং উঠি যায়। হ'ব দে, মই এতিয়া কোৱা নাই নেকি দুইজনে মিলি ধুৱাম বুলি? তই যে অকণ বেছি কৰ। হ'ব দে তেতিয়াহ'লে, আগফালে ৰখি থাকো। শুন, 2000 টকা দিলে একদম মস্তি লাগিব ন? তেতিয়া দুইজনে 1000 টকা ভাগ কৰি ল'ম। এই বিহু পালেহি, বিহুত একদম মস্তি চাই পিন্ধিবলৈ দুইজনে একদম লেহেংগা এযোৰ কিনিব পাৰিম। সেইযোৰ পিন্ধি একদম মই চুচৰাই ঘূৰি ফুৰিম। আমাৰ পুতুকণহঁত ক'ত গ'ল বাৰু? ঘপককে তেহেঁতি কিনা নাইকিয়া হৈ থাকিলে। মোৰ মতে তেহেঁতি কিনা দৰা গুচি বোলে গ'ল। অকণমান আগত পাই থকা শুনিছিলো। ভাই
গাৰুৱা গ'লে নাযাওঁ, এইডোখৰতে ৰখি থাকো ন। ঐ পুতুকণ, দৰাক কি সুধিবি পিছে এতিয়া? আৰে সুধিম নহয়, টেনচন কিয় লৈছ? খালি পুৰা টান প্ৰশ্ন সুধিবি আকৌ, দৰাই ক'ব নোৱাৰা, নহ'লে মালোৱাটো নাপাম নহয়। আৰে ভাইলক তহঁতক কোৱা নাই নেকি এনেকুৱা প্ৰশ্ন সুধিম? দৰাটো বাদ দে, দৰা বাপেকেও আনচাৰ দিব নোৱাৰে।